Hey guys, welcome to Education for You and welcome to a very important class. আৰু আজিৰ ক্লাছটোত আমি ডিছকাছ কৰিম আপোনাৰ যি আপকামিং আসাম হায়াৰ ছেকেণ্ডাৰী টেট এক্সাম আছে তাৰ কাৰণে হ'বলগীয়া এক্সামটোৰ যিখন পেপাৰ 1 আছে কমন পেপাৰ সেই পেপাৰ 1 খনৰ কাৰণে যিখিনি সিলেবাস দিয়া আছে আপোনালোকৰ সিলেবাসৰ বেসিছত কিছুমান ইয়াতে পেডাগজি কোৱেশ্চনছ লৈ আনিছো সো ক্লাছটো মই দুটা পাৰ্টত ভাগ কৰিছো পাৰ্ট 1 এণ্ড পাৰ্ট 2 আৰু টোটাল 500 কোৱেশ্চনছ আছে পাৰ্ট 1ত আমি 250 এণ্ড পাৰ্ট 2ত অহাকালি আমি 250 কোৱেশ্চনছ কভাৰ কৰিব চেষ্টা কৰিম সো আশা কৰিছো পৰীক্ষাৰ আগত এই কোৱেশ্চনখিনি আপোনালোক এটা ভাল ৰিক্যাপ দিব যিখিনি পঢ়িছে আপোনালোকে এতিয়ালৈকে তাত বহুতখিনি হেল্প কৰিব সো লেটস ষ্টাৰ্ট দ্য ক্লাছ ফাৰ্ষ্ট কোৱেশ্চন হৈছে জেন্ডাৰ ইজ এন ড্যাশ সো জেন্ডাৰ এটা কি হয় জেন্ডাৰ ইজ এন সোশ্যাল কনষ্ট্ৰাক্ট তো যেটো আমাৰ জেন্ডাৰ বা লিংগ বৈষম্যতা হেতু আমাৰ ভগৱানে এটো যেটো আপোনাৰ পুলিংগ স্ত্ৰীলিংগৰ মাজত যি বিভেদ হেয়া এটা সামাজিক কি হয় সামাজিক সংগঠন হয় সমাজে বনোৱা এটা বস্তু হয় যদিও ভগৱানে বায়োলজিক্যালি এটো ডাইভাৰ্স কৰিছে কিন্তু জেন্ডাৰ হিচাপে ক্লাসিফাই আমি কৰিছো ওকে সোশ্যাল কনষ্ট্ৰাক্ট হয় এটা प्राइमरी स्कूल एजेंसी হয় আপোনাৰ ফ্যামিলিতে লৰা ছোৱালী কি কৰে প্ৰাইমাৰী স্কুলিং টু বুজি পায় মেজৰ প্ৰপজিশন অফ জিন পিয়াজেছ থিওৰি আছে পিয়াজেৰ থিওৰিৰ যেটো প্ৰথম যেটো বচন আছিল প্ৰবৃত্তি বা বচন বুলি কোৱা হয় এই প্ৰপজিশনটো কি হৈছে এটো হৈছে যে চিলড্ৰেনছ থিংকিং ইজ কোৱালিটেটিভলি ডিফাৰেন্ট ফ্ৰম এডাল্টছ যেটো শিশুৰ ভাবিব পৰা ক্ষমতা চিন্তা কৰিব পৰা ক্ষমতাটো এডাল্ট ডাঙৰতকে বহুতখিনি গুণগতভাৱে দিশত কি হয় ডিফাৰেন্ট হয় মান গুণগতভাৱে বহুতখিনি ডিফাৰেন্ট হয় নেক্সট কোৱেশ্চন হৈছে আপোনাৰ কোৱেশ্চন নম্বৰ 4 Question number 4 দিয়া আছে যে characteristics of a child in pre-operational stage. So pre-operational stage ত আপোনাৰ childৰ character কেনেকুৱা হয় irreversibility of thought চিন্তা ভাবনা তেওঁলোকৰ কি হয় irreversible হয় তো ৰিভাৰ্স নহয় irreversibility হয় আৰু in progressive education children are seen as progressive educational ক্ষেত্ৰত আপোনাৰ চিলড্ৰেন বিলাক কেনেকুৱা হয় মানে যেতিয়া এডুকেশনটো কি হয় আপোনাৰ progressive হয় তেওঁলোক যেতিয়া এক্টিভ হয় তেওঁলোকে আগুৱাই যাব চেষ্টা কৰে সো তেওঁলোকক এক্টিভ এক্সপ্লোৰাৰ হিচাপে দেখিবলৈ পোৱা যায় সো progressive educationৰ ক্ষেত্ৰত চিলড্ৰেন বিলাক বহুত বেছি এক্টিভ হয় সক্ৰিয় হয় আৰু তেওঁলোকে এক্সপ্লোৰ কৰিব খোজে বস্তুবিলাক according to Lev Vygotsky learning is a learning কি হয় Vygotsky মতে learning is a social activity যেটো এটা লাৰ্নিং প্ৰসেস শিক্ষা প্ৰসেসটো এটা শিক্ষণ পদ্ধতিটো বা যেটো আমি শিকো লৰা ছোৱালীসকলে যেটো শিকে হেতু এটা সামাজিক প্ৰক্ৰিয়া বুলি কৈছে সামাজিক এটা কৰ্ম বুলি কোৱা হৈছে মানে সমাজত থাকি পেলে লৰা ছোৱালীসকলে বহুতখিনি কথা শিকিবলৈ পায় The period that initiates the transition to adulthood. So, যোনটো পিৰিয়ডৰ পৰা adulthood লৈকে আপোনাৰ কৈশোৰ অৱস্থালৈ যেটো transition হোৱা period থাকে হেতু কি বুলি কোৱা হেতু কোৱা হয় adolescence period বুলি কোৱা হয় বা কৈশোৰ অৱস্থা বা যৌৱন বুলিও প্ৰাপ্ত বুলিও কোৱা হয় adolescence period. Next আপোনাৰ So ইয়াতে আপোনাৰ বেসিকৰ পৰা গুটেখিনি আছে বেসিকো আছে আপোনাৰ হাই লেভেলৰো কোৱেশ্চনছ আপোনালোকে পাব In an elementary classroom, it is the most important to dash the experience that children bring with her. So, elementary classroom etan apunar ki hoy children hokolor কি হয় তো এক্সপেৰিয়েন্স চিলড্ৰেন সকলে যিখিনি এক্সপেৰিয়েন্স লৈ আনে সেইখিনি তেওঁলোকে যিখিনি যেটো পৰিবেশৰ পৰা সেইখিনি বিল্ড অন কৰাৰ চেষ্টা কৰিব লাগে শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁ যেটো ব্যাকগ্ৰাউণ্ডৰ পৰা আহে তাৰ সেইখিনি কথা কি কৰিব লাগিব বিল্ড অন কৰাৰ চেষ্টা কৰিব লাগিব Vygotsky refers to verbal dialogue that children have with themselves as so লৰা ছোৱালী সকলে যেটো তেওঁলোকৰ verbal dialogue আছে হেতু কি বুলি কোৱা হেতু private speech হিচাপে ৰেফাৰ কৰিছে private speech associating toys articles of clothing household items occupations and color with specific sex is a demonstration of gender stereotyping so gender stereotyping যেটো আহি যায় হেতু কিতিয়া আহে যেতিয়া বিভিন্ন ধৰণৰ খেলা বস্তু আপোনাৰ মাজত কি কৰা হয় differentiate কৰা হয় household items occupations colors এইবিলাকৰ differentiate কৰা হয় তেতিয়া হেতু gender লিংগ বৈষম্যতা কৰা বুলি কোৱা হয়
Then next question, a teacher should এগৰাকী কি কৰিব লাগে communicate that she respects and values all cultures in the classroom. শিক্ষক এগৰাকীয়ে কি কৰিব লাগিব সকলোবোৰ কালচাৰ আৰু কালচাৰক কি কৰিব লাগিব ৰেসপেক্ট আৰু ভ্যালু দিব লাগিব। Right to Education Act 2009 advocate 2009 চনৰ যিটো right to education আছে এটো কি advocate কৰে inclusive education সকলো ল'ৰা ছোৱালীকে সামৰি লোৱা হয় এই এক্টৰ মতে inclusive education। Next question is dash is the philosophy that all children have a right to get equal education in a regular school system. So the regular school system সকলো ল'ৰা ছোৱালী সমানে শিক্ষা পোৱাৰ এটা অধিকাৰ আছে হেতু কি বুলি কোৱা হয় inclusion বুলি কোৱা হয় বা inclusive education বুলিও কোৱা হয় সকলোৱে সমানে regular school systemত শিক্ষা পোৱাটো। Children can learn effectively when they actively participate in different activities. So different activities যেতিয়া participate কৰিব তেতিয়া তেওঁলোকে actively শিকিব পাৰিব। Children should dash questions in the class be encouraged to ask children সকলক encourage কৰিব লাগিব ক্লাছত question সুধিবলৈ। Then in a constructivist frame learning is so constructivist frame of learning of কি বুলি কোৱা হয় active and social in character. So চৰিত্ৰগতভাৱে সক্ৰিয় আৰু সামাজিক হয় বুলি কোৱা হয় constructivist framing of learning of। When teachers have positive beliefs about students and their abilities, the students বিলাক কি হয় যেতিয়া শিক্ষকৰ ল'ৰা ছোৱালীৰ যিবিলাক ল'ৰা ছোৱালীৰ প্ৰতি তেওঁলোকৰ বিশ্বাস থাকে আৰু তেওঁলোকৰ পটেনশিয়াল বা এবিলিটিজৰ ওপৰত বিশ্বাস থাকে তেতিয়া ষ্টুডেন্ট বিলাক কি হয় eager and motivate হয় লাৰ্ন কৰিবলৈ শিকিবলৈ তেওঁলোক বেছি ইচ্ছুক আৰু আগ্ৰহী হয়। Children's error are a part of learning and give an insight into their thinking. তো তেওঁলোকে ভুল কৰিবই আৰু হেতু তেওঁলোকৰ part of learning হয় আৰু এটো তেওঁলোকৰ চিন্তা শক্তিৰ উদ্ভাৱনাৰ প্ৰথম খোজ বুলি কোৱা হয়। Assessment মানে কি assessment হৈছে should be a part of teaching learning process. So teaching learning processৰ যিটো assessment বা মূল্যাঙ্কন কৰা বুলি যিটো কোৱা হয় এটো এটা অবিচ্ছেদ্য অংগ। A teacher can encourage children to become effective problem solver by so এনেকে effective problem solver হিচাপে বনাব পাৰে টিচাৰে এগৰাকী শিক্ষক encouraging children to make guess and to look multiple solutions to the problem তো তেওঁলোকক guess কৰিবলৈ শিকাব লাগে আৰু এটা সমস্যাৰ multiple solutions ওলাবৰ কাৰণে তেওঁলোকক শিকাব লাগে। Use of methods where learners own initiative and efforts are involved is an example of learner centered method. So learner বা ল'ৰা ছোৱালী যেতিয়া নিজৰ ইনিশিয়েটিভ আৰু এফৰ্ট দি পেলাই শিকিব সেই মেথডটো হ'ব লাৰ্নাৰ চেণ্টাৰ্ড মেথড টিচাৰ চেণ্টাৰ্ড মেথড নহয় লাৰ্নাৰ চেণ্টাৰ্ড মেথড। Which question encourages a deep style of thinking? What does it mean to say that addition is the opposite to subtraction? So এটা question আছিলে এই questionটোৰ পৰা দিয়া হৈছে তাত অপচন দিছিলে সো ইয়াতে কি দিছে যে এনেকুৱা ধৰণৰ কিছুমান ডিপ মানে অকমান ধৰক ৰিজনিং টাইপৰ কোৱেশ্চনছ দিলে হিয়তৰ ডিপ ষ্টাইল অফ থিংকিং টু কি হয় ডেভেলপ হয়। To meet the individual difference of learners which step is required? So individual difference learner বুজিবৰ কাৰণে কি step লাগিব individual abilities assess accurately তেওঁলোকৰ abilities বিলাক assess কৰিব লাগিব individualization of instruction বিলাক তেওঁলোকক বেলেগ ধৰণে দিব লাগিব প্ৰত্যেকৰ কাৰণে বেলেগ হয় and identification of special talent বিলাক বিচাৰি উলিয়াবৰ চেষ্টা কৰিব লাগিব। Supplementary law of Thorndikeৰ supplementary law to কি হয় law of multiple responding law of multiple responding to Thorndikeৰ supplementary law বুলি কোৱা হৈছে। Which situation is based on children centered education আপোনাৰ কি হয় problem based হয় guided discovery and demonstration. So children centered হ'ব লাগিব education to completely তেওঁলোকক problem কিছুমান solve কৰিব দিব লাগিব guide কৰিব লাগিব discover কৰিবলৈ বস্তু problem solution to guide কৰিব লাগিব আৰু তেওঁলোক demonstration কৰি দেখাব লাগিব। Intrinsic motivationৰ example কি হয় তেওঁলোকক মানে ভিতৰে তেওঁলোক কেতিয়া মোটিভেট হ'ব যেতিয়া তেওঁলোকক কি কৰা হয় ল'ৰা ছোৱালীক প্ৰেজ কৰা হয় এটো ইন্ট্ৰিনসিক মোটিভেশনৰ এক্সাম্পল হয়। Then propounder of multiple intelligence theory. So multiple intelligence theory propounder হৈছে Howard Gardner. Okay, multiple intelligence theory propounder is Howard Gardner. Which parenting style is most effective for development of children's social competence? So ল'ৰা ছোৱালীৰ social সামাজিক যেটো তেওঁলোকৰ competitiveness বা competence to effective কৰিবৰ কাৰণে parenting style to কেনেকুৱা হ'ব লাগিব authoritative হ'ব লাগিব
বিশেষকৈ তেওঁলোকৰ হাতত সেই অথৰিটিটো থাকিব লাগিব পেৰেণ্টৰ হাতত আৰু তেওঁলোকে সেইটো হিচাপে তেওঁলোক কৰি দিব চেষ্টা কৰিব লাগিব which tool is appropriate for formative assessment so formative assessmentৰ কাৰণে কি টুল দৰকাৰ হয় so formative assessment হৈছে আপোনাৰ যেটো আমি monthly বা আপোনাৰ weekly হ'ব পাৰে সেইটো পৰীক্ষা ল আৰু summative টো হৈছে বছৰৰ মূৰত যেটো লোৱা হয় বছৰিকা পৰীক্ষাটো summative assessment বুলি কোৱা হয় so formative assessment বিভিন্ন ধৰণৰ হ'ব পাৰে যেনে আপুনি কুইজ পাতি পেলাই formative assessment কৰিব পাৰে criteria reference test কৰিব পাৰে কিছুমান বিভিন্ন criteria ৰাখি পেলাই কিছুমান reference test কৰিব পাৰে group discussion কৰি পেলাইও assess কৰিব পাৰে so এনেকুৱা ধৰণৰ assessment bila summative assessment কি বুলি কোৱা হয় also called formal assessment বুলি কয় ঠিক আছে formal হয় এটো মানে এইটোৰ বেসিসতে তেওঁলোকৰ লৰা ছোৱালীক প্ৰমোট কৰা হয় learning disability can be appropriately defined as so যেতিয়া লৰা ছোৱালী disable হয় পঢ়িবলৈ পঢ়াশুনা কৰিবলৈ এটো কি বুলি ডিফাইন কৰা হয় it is intrinsic and due to central nervous system dysfunction so তেওঁলোকৰ কিছুমান ভিতৰ আভ্যন্তৰীণ কিছুমান সিস্টেমৰ মানে function to bhal nahoy karone ei disability to ketiaba ahi jay development boli kole ki buja jay so development is a product of interaction of hereditary and environment so development ba bikash boli kole apunar joibik bikash bongshogati aru logote poribeshor hoite khap khoi jikhini lora swali unnoti hoy hituke bikash boli koa hoy social constructivist approach of learning hoise emphasis on collaboration of others for learning so learning or kane belegor hoite jetia log lagi collaborate kori pelai poribo etu social constructivist approach boli koa samajik bhabe nijoke gothon kora hetu approach boli koa collaboration with others for learning or kane other belegor hoite log lagi pelai porahuna kora the term inclusion means educating child with special need in the regular classroom for most of the time so regular classroom at special jetia specially teologok special needs bila puran kora hetu inclusion buli koa hoy a child who is high and low in a characteristic will remain so at later stage this statement stresses on the importance of hereditary so a child who is low and high and low in characteristic will remain so at later so kisuman lora swali bahut besi high level or thinking koriba pare aru kisumane bahut low level or koriba pare so later stage to teolok tenikwa dhorone thaki jay so এইটো মেইনলি কি হয় বংশগত হয় তো কিছুমান বহুত বেছি সোকা থাকে আৰু বহুত বেছি ডাল থাকে সো এইটো হেৰিডিটৰি প্ৰবলেম হয় কিছুমানৰ যাৰ ফলত কিছুমান মানে কমটো তো প্ৰবলেম বুলি ক'ব লাগিব আৰু এইটো ভাল বহুত বেছি এইটো বহুত বেছি ব্লেসিংস অফ গড বুলি ক'ব লাগিব সো এইটো হেৰিডিটৰি হয় বংশগত হয় ইয়াত কোনো আপোনাৰ এনवायरमेंटৰ ইয়া নাথাকে the domains of development such as physical cognitive social and emotional are developed in which process so physical development hok ba apunar manokhik hok samajik abegik ebila is developed in which process to kuto process develop by integrated and holistically apuni ki koribo lagibo etu develop koribo lagibo a teacher's role is teacher role ki hoy creating a relaxed space where children learn through dialogue and inquiry to telokor kane space eta banabo lagibo relaxed space teloke jot inquiry koribo paribo lagibo nije aru dialogue delivery joriote ki koribo lagibo lora swali properly hikabor chesta koribo lagibo classroom which encourage rich learning is so kiniko classroom the rich learning encourage kore a classroom with open activity corners and a variety of children's literature in open shelves accessible anytime of the day so activity corner thakibo lagibo open classroom hobo lagibo aru teolukor kane bibhinno dhoroner apunar books and everything sub available hobo lagibo to etu eta rich learning or classroom hoy the national curriculum framework to NCF buli koa hoy 2005 derives its understanding from constructivism or pora teoluke ei teolukor ei national curriculum framework to derive korise next question hoise the children in a class can be considered to be motivated if so ketia ami motivated student buli ko eta hikhu jetia teoloke question hudibo seeking clarification from the teacher teacher or clarify koriba bisaribo teoloke aru question koribo hetu motivated student buli kobo lagibo children eba motivated classroom buli kobo lagibo children acquire gender role from so gender role teoloke kor pora arambho kore media socialization and culture ebila kor pora gender differences teoloke বুজি পোৱা হয় বা role of a gender teoloke janibo pare
Giftedness in children can be attributed to to এগৰাকী শিশুৰ gifted child giftedness বুলি আমি যেতিয়া কওঁ তেতিয়া কি বুলি ক'ব পাৰিব যে interplay between heredity and environment so কিছুমান বংশগতভাৱে আৰু কিছুমান environmental পৰাও পাই পেলাই কি হয় gifted child হিচাপে হয় মানে তেওঁলোক বহুত বেছি পাৰ্গত হয় সকলো ক্ষেত্ৰতে children coming from socio-economically disadvantaged backgrounds need a classroom environment which values and uses their cultural and linguistic knowledge so ল'ৰা ছোৱালীৰ কালচাৰেল এণ্ড লিংগুইষ্টিক নলেজ তেওঁলোক ভাষা হওক বা তেওঁলোক যি সংস্কৃতিৰ পৰা আহিছে সেই সকলোবিলাক বিভিন্ন ধৰণৰ সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ পৰা আহিব পাৰে তো তেওঁলোকৰ সেই এনেকুৱা পৰিৱেশৰ পৰা ল'ৰা ছোৱালীৰ কাৰণে শিক্ষকে ক্লাছৰুম এনভাইৰনমেণ্টটো নিজে বনাব লাগিব যাতে তেওঁলোক কমফৰ্টেবল হয় টু ৰিড এণ্ড লাৰ্ণ from with other students okay patterns of divergent thinking identify children who are creative so divergent thinking hoise je eta problem or kane bahut bilak solution dite chinta koribo paribo etu divergent thinking buli koy so teolok hoise creative child buli koy dia jar eniko capacity thake stimulus memory fear attention ebilak ki hoy which is an emotion here kuntu emotion hoy fear is the bhoy bhabe tu এটা ইমোশনৰ পাৰ্ট হয় from where to start in order to learn any new language so এটা নতুন ভাষা শিকিবলৈ ফৰ পৰা আৰম্ভ কৰিবলৈ তো জানে লেটাৰ এণ্ড ৱৰ্ডৰ পৰা আৰম্ভ কৰিব লাগিব the term that defines mathematics related disability is called dyscalculia okay dyscalculia hoise apunar mathematics related jetia disability থাকিব mathematical বহুত problem থাকিব এটো কয় dyscalculia বুলি কোৱা হয় successful inclusion includes sensitization okay quality of good teaching includes so good teaching or quality is a democratic sympathetic desirable information provider democratic hole lagibo mane apuna kono jor jobardasti na thakibo lagibo sadhin hole lagibo teolok teor শিক্ষা পদ্ধতি sympathy থাকিব লাগিব লৰা ছোৱালীৰ প্ৰতি তেওঁলোকক বেছি মাৰপিট কৰিব নালাগিব desire information provide কৰিব লাগিব যিখিনি information লৰা ছোৱালীক দিয়া দৰকাৰ হয় সেইখিনি information provide কৰিব পাৰিব লাগিব so হেইটো হৈছে আপোনাৰ good teaching or quality expectancy theory of motivation has been given so expectancy theory of motivation kune dise Victor Froome dise expectancy theory of motivation the maxim of teaching or maxim এটা কি হয় from simple to complex from definite to indefinite from seen to unseen তো সহজৰ পৰা আৰম্ভ কৰি পেলে কমপ্লেক্স লৈকে যাব লাগিব এটা নিৰ্দিষ্টৰ পৰা অনিৰ্দিষ্ট লৈকে তেওঁলোক যাব লাগিব আৰু দেখা বস্তুৰ পৰা নেদেখা বস্তু শিকাবৰ চেষ্টা কৰিব লাগিব এইবিলাক হৈছে maxim of teaching micro teaching ষ্টাইলৰ প্ৰথম ষ্টেপ কি হৈছে প্ল্যানিং কৰিব লাগিব এটো হৈছে মাইক্ৰো টিচিং ষ্টাইলৰ প্ৰথম ষ্টেপ আৰু এটো ইন্ট্ৰোডিউস কোনে কৰিছে ডুৱাইট এলেনে কৰিছিলে এই style to micro teaching style to planning hoise first step aru etu kune introduce korise Dwight Allen very important question then Piaget theory ji ulaisile teo pre operational stage to kuman bosor par kimanal hoise 2 to 7 years teo pre operational thorise which psychologist is associated with language development so bhakhar bikashor hoite develop mane jorito psychologist kora ki hoise Chomsky hoise teo naam Thorndike proved his theory titled so Thorndike's theory to title is a trial and error theory okay trial and error theory disile Thorndike this is a social value altruism is a social value backward exploration and means and analysis are examples of so backward explore kora aru means and analysis ebila ki hor example hoy heuristic method or example hoy and heuristic or meaning hoise self discovery nijoke discover kora etu hoise heuristic method backward exploration and means and analysis buli koa hoy Thorndike or ji primary law ase he law kita hoise law of exercise law of effect and law of readiness monot rakhiba important hoy law of exercise law of effect and law of readiness eketa Thorndike or primary law of learning conditional response theory lays emphasis on condition of behavior so conditional response theory behavior or conditioner oporot emphasis kore operant conditioning or aneta naam hoise instrumental conditioning so operant conditioning or aneta naam instrumental conditioning hoy etu monot rakhibo chesta
কৰিব so learning or characteristics ইয়াত হোৱা হৈছে characteristics of learning is a relatively permanent change in behavior so behavior or permanent change হয় growth of organism grow হয় এটা organism grow হয় লগতে learning is a goal directed process এটা goal এটা definite লক্ষ্য আছে যেটো লক্ষ্যত উপনীত হ'বলৈ শিক্ষা পদ্ধতি প্ৰদান কৰা হয় the period of learning where no improvement is made is called so যেতিয়া learning or ক্ষেত্ৰত কোনো improvement নহয় সেই period টো কোৱা হয় plateau of learning okay plateau of learning so IQ calculate কৰা formula টো হৈছে এটো মনত ৰাখিব mental age divided by chronological age into 100 ওপৰত হ'ব mental age তলত হ'ব chronological age into 100 who propounded the law of trial and error it already কৈছো Thorndike দিছিলে law of trial and error in a normal zygote the number of chromosomes in pairs so normal zygote that chromosome number কিমান থাকে 23 থাকে 23 থাকে pair total আপোনাৰ 46 operant conditioning theory দিছিলে Skinner দিছিলে okay operant conditioning theory আনটা নাম instrumental conditioning কলো আৰু এটো দিছিলে Skinner DF Skinner কৈছিলে Kohler is associated with Kohler কোনটো theory হৈতে জড়িত theory of learning or হৈতে Kohler associate fluid mosaic model of intelligence was propounded by Cattell দিছিলে fluid mosaic model of intelligence brainstorming model of teaching is used to improve problem solving so problem solving or কাৰণে কিছুমান brainstorming model দিব লাগিব যেটো মানে লৰা ছোৱালী বহুত বেছি মানে ভাবিব চিন্তা শক্তি প্ৰয়োগ কৰিব লগিয়া হয় Goleman কিয়ৰ হৈতে associate emotional intelligence ৰ হৈতে জড়িত Goleman so এবিলাক মন ৰাখিব ট্ৰাই কৰিব কেইবামান চালে আপোনালোকে গম পাব কি হয় correct answer টো lowest level of cognitive achievement হৈছে knowledge টো হৈছে lowest level of cognitive achievement a boy who can ride a cycle is going to drive a motorbike this is an example of so eta lora jodi cycle jane aru hi motorbike bike mane solabo jai ase to etu ki example vertical transfer of learning to yat hoyasile akko iman loike imani uporoloike hikibo bisarise to it is a vertical transfer of learning cause of plateau of learning so mane jitia kono improvement no hoy learning ot etu plateau of learning hoy bili koisu already so yar karon dise motivation or limit jitia thakibo psychological limit of knowledge so knowledge or limitation thakibo psychological limit motivation or obab so gute kin thakile teoloke ki hoy hikar kono ফল নধৰে আৰু এটো plateau of learning বুলি হয় Stanford Binet test measure Stanford Binet test কি measure হয় intelligence measure কৰে who classified introvert and extrovert personality আৰু extrovert personality কোনে classify কৰিছে Junge classify কৰিছে social development of children ত কোনবিলাক factor effect কৰে so লৰা ছোৱালীৰ সামাজিক বিকাশত social environmental elements so সামাজিক আৰু পৰিবেশৰ যিবিলাক উপাদান আছে সেইবিলাকে effect কৰে theory of developmentor theory বিলাক হৈছে theory of continuous growth theory of interrelation theory of uniform pattern এইবিলাক হৈছে theory of development Instincts are classified in 14 types by so instinct milak side 14 ta bhagot hobo ase etu kule korise McDougall korise then next question primary law of learning or primary law bila ki already koisu law of readiness law of exercise law of effect all these are known as primary law of learning which test is propounded by Dr. S Jalota in Hindi for children of 12 to 16 years. So, 12 পৰা 16 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে Dr. S Jalota এটা টেষ্ট কৰিছে হিন্দীত হেতু কি বুলি জেনাৰেল মেন্টাল এবিলিটি টেষ্ট two factor theory of intelligence কোনে দিছিলে two factor theory of intelligence দিছে Spearman who describe different types of personality based on gland so আমাৰ যিবিলাক gland আছে গ্ৰন্থি আছে আমাৰ ভিতৰত তাৰ basis of different types of personality ব্যক্তিত্ব describe কোনে কৰিছে Kratzmore কৰিছে The tendency of feeling of revolt is concerned with which is so jitu apunar revolt ba apunar bidroh kora bhab jitu hei bhabtu kuntu boykhot ahe mainly middle adolescence ahe 13 to 15 years of age bitorat ahe the act which is concerned with person of disability so apunar শারীরিক ভাবে বিশেষ ভাবে সক্ষম লোকসকলৰ বাবে জড়িত এক্ট খন হৈছে PWD Act 1995 Part of peer tutoring strategy is explaining, reinforcing, modeling. It is peer tutoring strategy.
If the mental age of a child is 12 and a chronological age is 10, his IQ will be 120. Okay, mental age to upor likhe tolot likhe apna chronological age aru yate 100 00 kata jabo 12 into 10 hobo 120. Oral test or purpose ki hoise to test fluency and flexibility of language. So telok kiman fluent hoy ba flexible hoy language to hetu oral test or purpose hoy. The best way to teach a student in class 3 will be class 3 student eta creative activity. So yate moi koisu na apanak je yate moi basic kinio disu aru logote apunar jikhini high level or ase he taro question yate include ase. So na bhabibo je yate okol primary schooling or bostu khini include ase yate apunar jikhini higher secondary basis so jikhini apar syllabus ase tar logot jorito topics bilakor yate answer pabo. So hekane moi gote khini mix korisu jate apnar gote khini cover up hoi jay. Okay, jate eta idea develop hoy gote khini khetrot. Next hoise okay, a provision for education for children with disabilities can be made through. So jibilak apunar disabled student ase teolukor kane education in the provision kenake kora hoise inclusive education or joriote teolukok mane regular classroom teolukok include kori pelai teolukok শিক্ষাৰ এটা সুবিধা কৰি দিয়া হৈছে. The type of assessment which focuses on getting feedback about pupils' learning and weakness in order to improve students' achievements and instructional strategies is called. So, লৰা ছোৱালীৰ ইমপ্ৰুভমেন্টৰ ওপৰত ফোকাস কৰা যিটো assessment hoy hetu already মই কলো formative assessment সময় সময় লৈ থাকিব লাগে এটো formative assessment বুলি কোৱা হয়. Sensory motor stage infants explore the world through. So sensory motor stage ot jibilak infant ase lora swali hokole teolokor world sensory and motor activities or joriote kore. Which stage of development is called gang age? Late childhood jitu 7 pra 11 বছৰ বয়স হেতু gang stage বুলি কোৱা হয়. UNESCO report on education for the 21st century was titled by. So UNESCO 21st century eta report disile hetu ki dise learning the treasure within বুলি report to নাম দিছে. Learning is influenced by the learning to influence hoise by social influence, interpersonal relations, communication with others. So hey bilakor joriote ki hoy learning influence hoy সামাজিক বা interpersonal দুজন ব্যক্তিৰ মাজত ৰিলেশন যিটো বা কমিউনিকেশন উইথ আদাৰ্সৰ জৰিয়তে বহুতখিনি কথা শিকিব পাৰে. Who said children are born into this world with a language acquisition device. এটো কোনে কৈছিলে? Noam Chomsky কৈছিলে. Okay, children are born into this world with a language acquisition device. Communication skills involves communication skill of কি থাকে? Speaking থাকে, active listening, body language, writing. এবিলাক communication skill হয়. Okay, then next question. Human growth and development is influenced by. So human or jitu growth and development hitu influence ase bongkho aru poribeshor joriote heredity and environment. Motivation results in goal directed behavior. So motivation e ki result kore goal directed behavior লক্ষ্য এটা সঠিক হয় ইয়াৰ প্ৰতি যেটো behavior হয় হেতু হৈছে goal motivation. The children centered evaluation system in inclusive schools should be. So children centered evaluation system কেনেকুৱা হ'ব লাগিব? Children centered হ'বলে flexible হ'ব লাগিব, continuous and participatory. তো বহুতখিনি এটা নৰম হ'ব লাগিব, তাৰপিছত continuously দিব লাগিব আৰু তেওঁলোক participate কৰিব লাগিব. The correct sequence of memory processes. So memory processor correct sequence to is attention, encoding, storage and retrieval. Okay, AESR not AESR. Attention, encoding, storage and retrieval. It is the correct sequence of memory process. Curriculum refers to curriculum বুলি কলে আমি কি বুঝো? Curriculum বুলি কলে হৈছে overall program of the school with which they experience on day to day basis. So curriculum of গোটেইখিনি program লিখা থাকে overall program আৰু day to day সেইখিনি experience কৰাব লাগে হেতক. Dyslexia is associated with reading disorder যেটা হয়তো dyslexia বুলি কয়. Motivation in the process of learning creates interest for learning among young learners. Okay, interest বঢ়াব লাগিব হেতু হৈছে motivation. Insight theory of learning কোনে দিছে? Insight theory of learning propound কৰিছে insight theory of learning Gestalt propound কৰিছিল মনত ৰাখিব. 4 distinct stages of children's intellectual development are identified by. So children's intellectual development তাৰে 4টা
ভাগত ভগাইছে কোনে এটো জানে পিয়াজে ভগাইছে parents should take dash role in learning process of young children proactive role তেওঁলোক খুব সক্ৰিয় ভূমিকা ল'ব লাগিব তেওঁলোকৰ learning process dash is considered as a sign of motivated learning questions by children so ল'ৰা ছোৱালীক যে question কৰিব এটো motivated learning or এটা sign হয় mind mapping refers to mind mapping কি বুজায় mind mapping researching the functioning of the mind so mapping or জৰিয়তে যেতিয়া শিকাব ল'ৰা ছোৱালীক mind mapping বুলি কোৱা হয় ধৰক আপুনি কিবা এটা টপিক শিকাইছে জিওগ্ৰাফিৰ ওপৰতে হওক তো যেতিয়া এনেকে আপোনাৰ চাৰ্ট বনাই হওক ফ্লো চাৰ্ট হওক হেনেকুৱা কৈ আপুনি ডায়াগ্ৰাম বনাই তো mind mapping or জৰিয়তে তেওঁলোকে যেতিয়া কৰিব হেতু researching the functioning of the mind or function to research হয় The stage at which children begin to think logically about objects and events is called concrete operational stage. So, তেওঁলোকে concrete operational stage on logically thinking কৰিব আৰম্ভ কৰে. Teaching learning materials should be used to provide concrete examples. Okay, when a student often forgets to complete his homework, that might have some problem in home. ঘৰত নিশ্চয় কিবা problem থাকিব সেইকাৰণে homework complete কৰিব নোৱাৰে students of lower primary appreciate teachers who behave with them affectionately so মৰমেৰে শিকোৱা ল'ৰা টিচাৰক বহুতখিনি কি কৰে appreciate কৰে students can acquire role models through so role models through তেওঁলোকৰ টিচাৰ্ছৰ জৰিয়তে তেওঁলোকে role model বিলাক acquire কৰিব পাৰে CCE stands for CCE মানে continuous and comprehensive evaluation CCE 6 and 11 years age group become proportionately thinner because they gain height during this period. So, 6 পৰা 11 বছৰৰ ভিতৰত height gain কৰে সেইকাৰণে তেওঁলোক thin হয় proportionately. Actually, students of young classrooms consistently displays dishonesty and blames others frequently because of low esteem. So, বেলেগক যেতিয়া blame কৰিব হেতু low esteem or এটা কাৰণ হ'ব পাৰে. If students cannot understand the topic because of wide gap between their previous knowledge, so যেতিয়া তেওঁলোকৰ previous knowledge ৰ মাজত বহুত gap থাকি যায় তেওঁলোকে recall কৰিব নোৱাৰে আগৰ ক্লাছত কি পঢ়াইছিলে তো তেওঁলোকৰ কাৰণে extra class arrange কৰিব লাগে বা আগৰ যিখিনি বুজাইছিলে সেইখিনি অকমান memorize কৰাৰ চেষ্টা কৰি দিব লাগে learners display a variety of learning differences so learner সকলৰ মানে শিশুসকলৰ variety of learning difference থাকে আৰু হেকানে লৰা টিচাৰে কি কৰিব লাগিব ভেৰাইটি অফ এক্সপেৰিয়েন্স প্ৰভাইড কৰিব লাগিব যেতিয়া এটা লৰা ছোৱালী ফেইল কৰে ইতিয়া তাৰ মানে হৈছে the system has failed the system to fail কৰিছে the most effective method to teach the students about the concept of germination of seeds is to make students plant seeds and observe stages of germination so তেওঁলোকক নিজে কৰিব দিব লাগিব বস্তুখিনি আৰু পৰীক্ষা বিলাক আৰু তেতিয়া প্ৰতিটো ষ্টেজ যেতিয়া তেওঁলোকে কি কৰিব পৰীক্ষা নিৰীক্ষা কৰিব হেতু কৰাৰ পিছতে তেওঁলোকে বুজি পাব যে জার্মিনেশন মানে কি হয় হিউম্যান পার্সোনালিটি ইজ দ্য ৰিজাল্ট অফ ইন্টাৰেকশন বিটুইন হেৰিডিটি এন্ড এনভায়ৰনমেন্ট সো বংশগত আৰু এনভায়ৰনমেন্টৰ মাজত যেতিয়া ইন্টাৰেকশন হ'ব হেতু হৈছে হিউম্যান পার্সোনালিটি ডেভেলপমেন্টৰ মেইন factor. Human development is divided into domains such as psychological, cognitive, emotional, physical. So, আমাৰ বিকাশৰ ক্ষেত্ৰত এইবিলাক ভাগত ভগোৱা যায় মানসিকভাৱে আমি যেতিয়া মানে সাইকোলজিক্যালি বা আপোনাৰ কগনিটিভলি মেন্টালি ইমোশনালি আবেগিকভাৱে ফিজিক্যালি যেতিয়া আমি ডেভেলপ হম সেইবিলাক হৈছে ডেভেলপমেন্টৰ কিছুমান ডমেইন When a child gets bored during a task, it means that the task has become repetitive. So, যেতিয়া repetitive হ'ব কিবা এটা কাম তেতিয়া লৰা ছোৱালী বিলাক বৰ খাই যায় In the context of education, socialization means সামাজিকৰণ মানে হৈছে adapting and adjusting to the social environment. This is an example of fine motor skills. So, fine motor skills or example is writing. লিখিব যেতিয়া নিজৰ হাত আঙুলি ইউজ কৰে এটো fine motor skills or এটা খুব ধুনিয়া example হয় Next, adolescents may experience anxiety and concern about themselves. So, যেতিয়া adolescence period থাকে বহুত বেছি anxious হয় আৰু নিজৰ প্ৰতি তেওঁলোক বহুত বেছি concern হয় Orthopedically impaired children are likely to have dysgraphia orthopedically impaired children বিলাকৰ dysgraphia থাকে তেওঁলোকে ভালদৰে লিখিব নোৱাৰে gifted students বিলাক কি হয় gifted students বিলাক independent in their judgment তেওঁলোকৰ judgmentor ক্ষেত্ৰত বহুত বেছি স্বাধীন হয় smallest unit of meaning in a language is phoneme so language of ক্ষেত্ৰত smallest unit of meaning হৈছে আপোনাৰ phoneme বুলি কোৱা হয় IQ scores are generally correlated with academic performance IQ scores are generally highly correlated with academic performance so academic performance লৰা ছোৱালী IQ টো কি কৰে define কৰে children of 16 years
scores 75 in an IQ test, his mental age will be dash years, 12 years. Okay. So to pori sale apnalake gom pabo, pori sabo formula to use koribole. Which of the following would be the first theme to start in a class nursery? So nursery arambha korabole apni my family pora arambha koribole lagibo. Successful inclusion requires the following: involvement of parents, capacity building, sensitization. Parents থাকিব লাগিব, তাৰপিছত তেওঁলোকৰ ল'ৰা ছোৱালী capacity building আৰু তেওঁলোকক বুজাব লাগিব, সংবেদনশীল কৰি তুলিব লাগিব, তেওঁলোকক গোটেইখিনি পৰিস্থিতি বুজাব পাৰিব লাগিব। সেইটো is a successful inclusion of education. A child having some problems in seeing objects, according to NCF, he should be admitted to inclusive school. Human being or development ketia hoy occur hoy throughout his life, gotei jibontoe develop hoi thake, বিকাশ ঘটে। আমি কোনো এটা particular age group কব নোৱাৰো। Thematic appreciation test বা short form TAP বুলি কোৱা হয়, thematic apperception test of measuring personality, personality measuring এটা test হয়, এইটো হয় এটা projective technique হয়, technique জৰিয়তে personality test কৰা হয়। Unique age of socialization in school is childhood, childhoodতে তেওঁলোকে সামাজিকৰণ কৰিব লাগিব ল'ৰা ছোৱালী সকলক। Example of a maturation is that when a child learns to ride a bicycle, so bicycle যেতিয়া চলাব পৰা হ'ব তেতিয়া তেওঁলোক কি হয়, ভালদৰে mature হৈ যায়। A student's chronological age, এইটো আপোনাৰ IQ টেষ্টৰ question কৰি ল'ব পাৰিব। What type of education does NCF 2005 encourage? So National Curriculum Framework 2005 কি টাইপৰ education encourage কৰে? Encourages inclusive education. A 5-year-old children will have this type of thinking. So 5 বছৰীয়া এটা ল'ৰাৰ কেনেকুৱা thinking থাকিব? Directed thinking থাকিব। Maximum participation student is possible by teaching through this method. So কি মেথডৰ জৰিয়তে ল'ৰা ছোৱালীক participate কৰাব পাৰি বিভিন্ন বিষয়ত, হেয়া হৈছে discussion method. So discussion methodৰ জৰিয়তে ল'ৰা ছোৱালীক maximum number of ল'ৰা ছোৱালীক আমি participate কৰাব পাৰো। Which of the following cognitive verbs are used to analyze the information given? Difference, এইটো analyze কৰিব পাৰো। The sounds th, p, ch, r এইবিলাক কি হয়? Graphemes হয়। Okay, all these are known as graphemes. Socialization is adaptation of social norms, সামাজিক যেটো সমাজৰ যিবিলাক ৰীতি নীতি সেইবিলাক ফলো কৰাই হৈছে socialization, social norms বিলাক adapt কৰা। Continuous and comprehensive evaluation যেটো CC বুলি কোৱা হয়, তাতে কি emphasize কৰে? How learning can be observed, recorded and improved upon. So CC এইটো emphasize কৰা হয়। School based assessment বিলাকে কি কৰে? ল'ৰা ছোৱালীক more মানে help কৰে through diagnosis, তেওঁলোকক diagnose কৰা হয় সেই assessment বিলাক কৰিব দি পেলাই, তো হেইটো help কৰি দিলো। Readiness for learning মানে কি? Present cognitive level of students in the learning continuum. তো learning, readiness for learning মানে শিক্ষাৰ প্ৰতি যিটো আগ্ৰহ হেইটো তেওঁলোকৰ cognitive level of students মানে তেওঁলোকৰ learning continuously তেওঁলোকে পঢ়াৰ যিটো শিক্ষাৰ যিটো আগ্ৰহ হেইটোকে কয় readiness for learning. Learning disability হৈছে আপোনাৰ it's a variable state. তো disability to এটা variable state হয়, কেতিয়াবা আকৌ এইটো আপোনাৰ একেবাৰে stable নহয় যে আপোনাৰ যে আজি যদি disable হৈছে কাইলে আকৌ হেইটোৱে হৈ থাকিব, সো এইটো চেঞ্জও হ'ব পাৰে সময় গতিকে। It's a variable state হয়। A child who behave against the social rules and regulation is called social, সামাজিক নীতি নিয়মৰ বিৰুদ্ধে যেটো ল'ৰা ছোৱালী বহুত বেছি উগ্ৰ হয় হেইটো কয় delinquent child বুলি কোৱা হয়। ওকে, সামাজিক রুল নীতি বিলাক বা যিবিলাক স্কুলত যিবিলাক নিয়ম দিয়া হয় সেইবিলাক মানি চলিব নোখোজে, এইটো delinquent child বুলি কোৱা হয়। A teacher in a classroom should act in a progressive role. So বহুত progressive role play কৰিব লাগে। Ultimate purpose of learning is, so learning or ultimate purpose কি হয়? Modification of behavior or modification of কোৱা হয় ultimate purpose of learning. In a lively classroom situation is likely to be frequent teacher student dialogue. So teacher আৰু student মাজত মানে continuously dialogue sharing হ'ব লাগিব, হেইটো lively classroom হয়। Area of individual differences, so individual difference হৈছে আপোনাৰ gender difference, body structure, mental abilities or difference, এইবিলাক individual
ডিফাৰেঞ্চেছ হয় ইন ইয়োৰ ভিউ টিচিং কি হয় টিচিং হৈছে এটা আৰ্ট এণ্ড এ স্কিল অ'কে কলা হয় আৰু এটা আপোনাৰ তো এইটো আপোনাৰ যিটো আপোনাৰ কৌশল বুলি কোৱা হয় কলা কৌশল proximal development or zone of proximal development এইটো concept দিছিলে Vygotsky দিছিলে Vygotsky দিছিলে project teaching method কাৰ হৈতে জড়িত জন ডিভিৰ হৈতে জড়িত project teaching method district primary education program DPEP was launched in which year 1993 an effective teacher is one who motivates students to learn. So, Laura Swalik motivate kore pohibole hitu hoise effective teacher. Classrooms after implementation of RTE Act 2009, Right to Education Act 2009, age-wise more homogeneous hoy. Okay, classroom bilak age-wise bahut ki hoy homogeneous hoy. Eke dharonar hoy. Operation Blackboard was the outcome of Operation Blackboard ki hor outcome hoy. National Policy of Education NP 1986 jitu asile amar prothom education policy National Policy of Education hetu apunar Operation Blackboard to yare outcome hoy okay not first apunar 68 to eta hoisile ako 86 ot hoisile to motivate students a teacher ki koribo lagibo technique aru notun method novel method mane adapt koribo lagibo disorder related to language hetu ki boli koy aphasia boli koy language er khetot disorder thakile aphasia boli koy hoy mature students sometimes need ki emotional support in their students so studies er khetot kitaba kisman mature lora sali ko ki hoy emotional abebik bhabe support kora dorkar hoy if a student is consistently getting lower grades in school her parents can be advised to help her by working in close association with teacher or hete close association rakhabor karone kobo lage motives are classified as inborn and acquired so dibila motive hoy dibila kisman inborn hoy aru kisman acquired hoy mane homoyor loge loge hiki jay in a process of learning transfer of learning can be so learning প্ৰক্ৰিয়া এটা ট্ৰান্সফাৰ অফ লাৰ্নিং কি হ'ব পাৰে পজিটিভ হ'ব পাৰে কিবা নেগেটিভ হ'ব পাৰে আৰু কিবা জিৰো হ'ব পাৰে which school emphasize on learning by insight school মানে which theory it was a school of theory gestalt theory e apunar learning by insight ot emphasize kore the laws of learning kune dise Thorndike dise physical growth and development etu ki boli koha hoy maturation boli koha hoy mature howa boli koha hoy the central focus of child psychology is so child psychology main focus to is child he could do is a main focus good memory characteristics ki hai characteristics of good memory are rapid recall rapid recognition good retention egula hoise তাৰপিছত emotional literal meaning কি হৈছে আবেগিকৰ literal meaning হৈছে excitement or disturbance okay it is a literal meaning first stage of to learn skill is imitation so নকল কৰিবলৈ শিকা হেতু হৈছে skill learning or প্ৰথম stage মানে imitate কৰে বেলেগো ডাঙৰ শিকি good teaching method for infancy stage is Montessori method playway method kindergarten method এইবিলাক হৈছে infancy stage on ভাল method মানে শিকাবলৈ survival of the fittest principle আছে ডাৰউইনৰ বাইনেট সাইমন টেষ্ট মেজাৰ কি কৰে general intelligence to measure কৰে the most appropriate meaning of learning is learning or most appropriate meaning is a modification of behavior best method of giving value education at primary level is to set values in behavior of teachers nature of personality organization is psychological and physical self-centered person is introvert so self-centered person bilak kini koha introvert hoy teoloke besi বেলেগৰ হৈতে মিলা মিছা কৰিব ভাল নাপায় নিজৰ মাজতে থাকি ব্যস্ত হৈ ভাল পায় so a child of class 4 is always suffer with anxiety and frustration to কি কৰিব আপুনি counseling কৰিব দৰকাৰ আছে cognitive development is supported by providing a rich and varied environment human development কি হয় human development is quantitative hobo pare qualitative hobo pare then nature nurture debate refers to so nature nurture debate to genetics and environmental upor refer kore active agency of socialization hoise health club family eco club etc hoise active agency of socialization Vygotsky theory mate which aspect of development gets neglected the development of punto aspect neglect hoise biological aspect who developed the first intelligence test Alfred Binet develop korise prothom intelligence test to
Phonological awareness refers to the ability to reflect and manipulate the sound structure. Fluency, elaboration, originality and flexibility bilak your factor hoy. Giftedness. So gifted children bilak hokolute pargot hoy. Then concepts map are most likely to increase understanding of new concepts by increasing ability to organize information logically. Logically information bilak organize koribar karone hikibo etu hoise concept map or mind map bulio koba pare apuni, which term is used to interchangeably with the term motivation. Motivation or holoni ami kuntu term use koribo paro need. ডিডাক্টিভ ৰিজনিং হৈছে আপোনাৰ জেনেৰেলৰ পৰা পাৰ্টিকুলাৰ যেতিয়া আহে তাৰ জেনেৰেল ডাঙৰৰ পৰা সৰুলৈকে পাৰ্টিকুলাৰলৈকে যেতিয়া আহিব সেইটো হৈছে ডিডাক্টিভ। ইনডাক্টিভটো হ'ব উল্টা সৰুৰ পৰা ডাঙৰলৈকে যোৱা। Out of the box thinking into কিহৰ সৈতে জড়িত divergent thinking ৰ সৈতে জড়িত। Giving punishment verbal or non-verbal to the children results in damaging their self-concept. So verbal punishment হওক বা non-verbal সেইবিলাক যেতিয়া আপুনি দিব সেইটো তেওঁলোকৰ concept বিলাক damage কৰাৰ নিচিনা হয়। According to NCM 2005, errors are important because they provide an insight into children's thinking and help to identify solutions. So তেওঁলোকৰ ল'ৰা ছোৱালীয়ে mistake কৰাটো দৰকাৰ হয়। In learning, assessment is essential. Assessment ahok ki or mane dorkar motivation or mane assessment da mulyankan dorkar. Fitting new information into existing schemes is known as assimilation. Existing jikona eta scheme or khetrot api new information jeta fit koribo hetu koa hoy assimilation. We all differ in terms of our intelligence, motivation, interest, etc. Hetu ki boli koa individual difference. Children have the potential to create knowledge and make meaning. From this perspective, the role of a teacher is to jetia lora swali nijor knowledge create aro meaning bonwa মানে capacity to থাকিব। so teacher or role কি হ'ব তেতিয়া facilitator হিচাপে তেওঁলোকক provide কৰিব লাগিব সেই বস্তুখিনি সেইটো role হ'ব। thinking is related dash thinking is related to creativity, divergent thinking to creativity সৈতে জড়িত। nature nurture controversy মানে কি হৈছে biological events in the or the hereditary informations. It was a nature nurture controversy. The period of infancy 0 to 1 development proceeds from general to specific. So general or specific development hoy. Generally prothomote eta bostu hike loy jeitu always jane eniko hoy tarpor specifically kisuman tar majo particular bostu bile hikibo chesta kore। Middle childhood speech is more dash than rather than dash. Speech is more socialized rather than egocentric. Socialized hoy speech bila middle childhood. Child centered education not ki hoy hands on activities for kids or তেওঁলোকক ল'ৰা ছোৱালী বেছি activity কৰিব লাগিব। When a teacher says boys are naturally better at mathematics than girls, it shows that the teacher is gender biased হোৱা বুলি কোৱা হয়। Inclusion education assumes that we should change the dash to fit the children's system. Inclusion education assumes that we should change the system to fit the children. System to change কৰিব লাগিব children to fit কৰাবৰ কাৰণে। Okay, a student learned punctuality from the teacher. This is an example of observational learning. So observational learning or example hai. Role of a teacher in the process of learning is that of facilitator role hai. A teacher shows irritation over trivial mistakes committed by child. It indicates he is not emotionally poised. When acquired knowledge is in one situation is used in another situation, it is transfer of learning. At that situation of learning, another situation of use learning or transfer. Modification of behavior through experience is called learning. In statistics, bar graph of a frequency distribution is called histogram. In which stage of development maximum development of intelligence takes place? Adolescence কৈশোৰ অৱস্থাত বহুত বেছি development হয়। Maximum behavior of the child is based upon instinct. তেওঁলোকৰ যিটো আপোনাৰ instinct আছে সেইটোৰ ওপৰত depend কৰে behaviorটো। In theory of learning by Insight Kohler did his experiment on chimpanzees. So Kohler তেওঁৰ Insight theory experiment কৰিছিলে chimpanzees ওপৰত। It is not essential that children with IQ will be high IQ will be higher in creativity. So high IQ will be creativity higher hobo etu nohoy. Low IQ will creativity thakibo pare. Creativity is different from IQ. Internal condition attracting attention is interest. The greatest contribution of psychology to education is child-centered education. In class teaching, the step of introducing a lesson is based on which law of learning? Law of
ৰেডিনেছ সো যেতিয়া ইন্ট্ৰোডিউস কৰিব এটা লেসনৰ হেতু ৰেডিনেছ বুলি কোৱা হয় লভ ৰেডিনেছ তেওঁলোকৰ শিক্ষাৰ প্ৰতি যিটো আগ্ৰহ হেতু আনিব লাগিব ইন্ট্ৰোডাকশনৰ জৰিয়তে কনসেপ্ট ফৰ্মেশনৰ ফাৰ্স্ট স্টেপ হৈছে পাৰসেপশন এটা বনাব লাগিব হেতু হৈছে কনসেপ্ট ফৰ্মেশন ফাৰ্স্ট স্টেপ কনসেপ্ট অফ অবজাৰভেশনাল লাৰ্নিং কোনে দিছিলে বান্দু ৰায় দিছিলে অবজাৰভেশনাল লাৰ্নিংৰ কনসেপ্ট law of learning দিছিলে থৰ্নডাইক introvert extrovert and ambivert kinds of personality কোনে ক্লাসিফাই কৰিছিলে জুঙে কৰিছিলে according to Freud our values are internalized within the super ego dash plays important role in drawing attention intensity of stimulus this is the art of stimulating art in pupil motivation SOR is proposed by SOR কোনে propose কৰিছিলে Watson propose কৰিছিলে the description of personality based on external appearance is called surface view so external appearance or ক্ষেত্ৰত যেটো personality description কৰা হয় হেতু surface view বুলি কোৱা হয় individual difference are found in intelligence level attitudes motor abilities এবিলাকত difference পোৱা যায় what is essential to start the process of thinking problems প্ৰথমতে problem দিব লাগিব তেতিয়া তেওঁলোকৰ thinking process develop হয় IQ concept টো কোনে develop কৰিছিলে বাইনেট develop কৰিছিলে which motive is stronger in children from progressive families achievement motive achieve কৰাৰ তেওঁলোকৰ motive টো বেছি থাকে পঢ়াৰ ক্ষেত্ৰত হোক বা অন্য যিকোনো ক্ষেত্ৰতে হোক first typological classification of personality was presented by Hippocrates general and specific factor theory দিছিলে Spearman dash theory have the ability to observe abstract concept gifted children or concept বিলাক absorb কৰাৰ মানে তেওঁলোকৰ হেতু ক্ষমতাটো বেছি student teaching process student to কি dependent variable আৰু teacher বিলাক হয় independent variable RTE at 2009 or mate working hours per week for teachers is 45 hours NCF 2005 lays emphasis on learning by doing what emphasis কৰিছিল environment is an external force which influence us who say this কোনে কৈছিলে J. Ross কৈছিলে reasoning curiosity and observation are developed at the stage of 11 years area of physical development is nervous system growth of muscles endocrine glands so ebilako develop hoise physical development theory of transfer of learning by Thorndike etu ki boli kowa hoy theory of identical elements boli kowa hoy at the age of 1 by age 1 the visual and auditory sense development is almost complete acquired motive or example is a hunger motivation is characterized by cognitive arousal and affective arousal thinking is mental activity in the dash aspect cognitive aspect Piaget is mainly known for studying cognitive development operant conditioning theory says Skinner the score in a given set of data that appears most frequently is called mode okay so 50 ta question 250 কৰিম বুলি কৈছিল বেছিয়ে কৰিলো তো 250 আপোনালোকলৈ আগবঢ়ালো আৰু বাকি যিখিনি 250 আছে এইখিনি কালি ক্লাছত আপোনালোকলৈ আগবঢ়াম আশা কৰিছো এইখিনি অলপ হলে আপোনালোক হেল্প কৰিব ইন ডেভেলপিং based on pedagogy so I think this will help you এতিয়া আপোনালোকে ইয়াৰ পৰা ভিত্তি কৰি পেলাই অকমান হাই লেভেলৰ কোৱেশ্চন দিলেও at least base to মনত থাকিলে ইয়াৰ সৈতে ৰিলেটেড কৰি পেলাইও কিছুমান কোৱেশ্চন আনসাৰ কৰিব পাৰিব so ভিডিওটো চাই যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব গোটেইখিনি কৰিবলৈ নাপাহৰিব and thanks for watching the video have a nice day